নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজচক্ৰৰ অন্তৰ্গত বৰতলা গাঁৱৰ আদৰ্শবান শিক্ষক তথা হোমিওপেথিক চিকিৎসক অচ্যুতানন্দ ডেকাৰ আজি 4খনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। 1973 চনৰ 10 অক্টোবৰত অসম চৰকাৰৰ পবিত্ৰ শিক্ষকতা বৃত্তিত যোগদান কৰা অচ্যুতানন্দ ডেকাই মানৱ সম্পদ সৃষ্টিত ব্ৰতী থাকিও সাহিত্য চৰ্চা কৰি আহিছিল। 2010 চনৰ 31 আগষ্টত বিদ্যায়তনিক ক্ষেত্ৰৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছতে সাহিত্য সেৱাত অধিক মনোনিৱেশ কৰি আহিছিল ডেকাই। 76 বছৰীয়া অচ্যুতানন্দ ডেকাই শেহতীয়াকৈ 4খনকৈ ভিন্ন বিষয়ক গ্ৰন্থ লিখি আজি পঢ়ুৱৈ সমাজৰ মাজত গ্ৰন্থকেইখন মুকলি কৰি দিছে। অচ্যুতানন্দ ডেকাৰ বৰতলাস্থিত বাসগৃহত আজি বিয়লি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থকেইখন উন্মোচন কৰা হয়। কালদী গোপাল থান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক তথা চিন্তাশীল লেখক নগেন দাসৰ সভাপতিত্বত অনুষ্ঠিতব্য গ্ৰন্থ উন্মোচনী সভাখনিত অচ্যুতানন্দ ডেকাৰ আত্মজীৱনী নিশকতীয়াৰ কাহিনী উন্মোচন কৰে চেঙাস্থিত মধ্য কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড হৰেন্দ্ৰনাথ তালুকদাৰে। ইয়াৰ উপৰি প্ৰবন্ধ সংকলন বাখৰ উন্মোচন কৰে অসম চৰকাৰৰ পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক বশিষ্ঠ দাসে। আনহাতে কবিতা পুথি জীৱন তৃষ্ণা উন্মোচন কৰে বেৰিনা গোষ্ঠী অসমৰ প্ৰতিষ্ঠাপক সভাপতি লীলাধৰ পাঠকে আৰু জানিবলগীয়া সানমিহলি উন্মোচন কৰে ঘৰুৱা বাহা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক লক্ষেশ্বৰ বৰুৱে। সাংবাদিক জয়ন্ত ডেকাই আধৰা উন্মোচনী সভাৰ আৰম্ভণিতে মন্ত্ৰী প্ৰজ্বলন কৰে গ্ৰন্থাকাৰ অচ্যুতানন্দ ডেকাৰ সহধৰ্মিনী প্ৰতিভা ডেকাই। শিশু শিল্পী অভিলাষা বৰুৱাই নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটি অনন্য কৰি তোলে। গ্ৰন্থকাৰ ডেকাৰ বোৱাৰী জয়শ্ৰী ডেকাই শলাগৰ শৰাই আগবঢ়ায়। অতীত বৰ্তমান ভৱিষ্যতৰ প্ৰতি সদা সজাগ। আজি আমাৰ সঁচাকৈ এটা পবিত্ৰ দিন। অকল বৰতলাবাসী নহয়, বৰক্ষেত্ৰীবাসী, এই অঞ্চলবাসী সাহিত্যৰ পথাৰত সাহিত্যৰ ভঁৰালত আজি 4খনকৈ ভিন্ন ৰূপৰ ভিন্ন স্বাদৰ 4খন গ্ৰন্থ উন্মোচন কৰা হ'ল। জয়ন্তই আজি সভা হ'ব কেনেকৈ কৰিম। মই যিখিনি নিশকতীয়াৰ কাহিনী লিখিছে, আমাৰ দেখাতে গৈছে নিশকতীয়াৰ কাহিনী। তেওঁ নিশকতীয়া আধুনিক মনোবিজ্ঞানৰ অন্যতম বাটকটীয়া ফ্ৰয়েডে এটা সময়ত মানে বৃদ্ধকালত ফ্ৰয়েডৰ এটা ইণ্টাৰভিউ হৈছিল এজন সাংবাদিক বন্ধুৱে। ইণ্টাৰভিউত সুধিছিল যে মানুহৰ জীয়াই থকাৰ কাৰণে আটাইতকৈ মানসিক স্বাস্থ্যৰ বাবে কি কি বস্তুৰ প্ৰয়োজন, মানুহৰ জীৱনত মানসিক স্বাস্থ্যৰ কাৰণে কি কি বস্তু অপৰিহাৰ্য। সাংবাদিকজনে ভাবিছিল এই প্ৰশ্নৰ উত্তৰ এটা লেচন দিব, কিন্তু নাই। সাংবাদিকক আচৰিত কৰি ফ্ৰয়েডে মাত্ৰ এটা বাক্য কৈছিল, লিভেন এণ্ড আৰবিয়েটেন। প্ৰেম, ভালপোৱা আৰু কৰ্ম। প্ৰেম, ভালপোৱা আৰু কৰ্মই মানসিক স্বাস্থ্য। আমাৰ ছাৰৰ অন্তৰাত্মাত লুকাই থকা সেই প্ৰেম, ভালপোৱা আৰু কৰ্মস্পৃহা, অদম্য কৰ্মস্পৃহাই তেখেতক মানসিকভাৱে শক্তিশালী কৰি ৰাখিছে আৰু ৰাখিব। গতিকে আমি ভাবোঁ ফ্ৰয়েডৰ সুৰতেই আমি সুৰ মিলাই কম ছাৰ সদায় শক্তিশালী হৈ থাকিব। নিশকতীয়াৰ কাহিনী লিখিছে। এইখনত তেখেতৰ জীৱন, তেখেতৰ বিশাল পৰিয়ালটো, তেখেতৰ পৰিয়ালটোৰ যথেষ্ট ডাঙৰ আছিল বুলি মই জানিছিলোঁ এটা সময়ত। এই পৰিয়ালটোৰ লগতে এই অঞ্চলটোৰ এটা ৰৈখিক গ্ৰাফ আমি নিশ্চিতভাৱে দেখিবলৈ পাম। বাখৰ প্ৰবন্ধ, যদিও প্ৰবন্ধ, ইয়াৰ প্ৰচ্ছদটোৱে কয় যে এইখন অকণিৰ কাৰণে প্ৰযোজ্য নেকি, মই ভিতৰত সোমোৱা নাই, কিন্তু প্ৰচ্ছদে কয় যে এইখন অকণিসকলৰ কাৰণে কিবা চালিকা শক্তি হ'ব পাৰে নেকি। আমি আশা কৰিম এইখনে আমাৰ জীৱনত, এই শিশু হওক আমাৰ মানুহৰ জীৱনত নিশ্চিতভাৱে ৰেখাপাত কৰিব। আন এখন ভাল, এইটোৱে ভাল, এইখন শ্ৰেষ্ঠ। আচলতে আজি এটা ইমান ডাঙৰ মানে পবিত্ৰ দিন, অৱসৰ গ্ৰহণ কৰাৰ পিছত 4খনকৈ গ্ৰন্থ প্ৰকাশ কৰি উন্মোচন কৰাটো মানুহে কৰিব পৰা কামৰ ভিতৰত উৎকৃষ্ট কাম।
গতিকে সেই উৎকৃষ্ট কামটোৱে আজি আমাৰ ছাৰে কৰি দেখুৱালে তাৰ কাৰণে আমি শত সহস্ৰ প্ৰণাম জনাইছোঁ তেখেতক পুথি যিখন মোক উন্মোচন কৰিবলৈ দিছিলে এই জীৱন তৃষ্ণা কাব্য পুথিখন মই উন্মোচন কৰিলোঁ আচলতে কিতাপখনত মই আগতে ক'লোঁ যে প্ৰচ্ছদে কিতাপ এখনত বহুমুখী প্ৰতিভা আছে প্ৰচ্ছদবোৰৰ বহুমুখী প্ৰতিভা থাকে প্ৰচ্ছদটো বৰ যথেষ্ট সুন্দৰ আচলতে কিতাপ এখনৰ সফলতা এই সফলতাটো থাকে ক'ত কবিজনৰ বা লিখকজনৰ গ্ৰন্থকাৰজনৰ ৰুচি ব্যক্তিগত ৰুচি ৰসবোধ আৰু বিচাৰ বিশ্লেষণৰ ওপৰত মুকালমুৱাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট অমৃত নিউজ 24